সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 22 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি। দিনৰ 9:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। দিনৰ 2:41 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:35 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, ৰাক্ষস কণ, কুম্ভীৰৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব, কিন্তু দিনৰ 2:41 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:50 পৰা 11:24। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:50 পৰা 2:32। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশফল থাকিব অৱশ্যে পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজিৰ দিনটোত পাবলগীয়া ধন প্ৰাপ্তিৰ যোগ আছে। গতিকে আৰ্থিক দিশত যদি বিগত দিনত দুৰ্বল হৈ আছিল আজি সবলতাৰ পিনে আগবাঢ়িব। জীৱনসংগীৰ কিবা কথাই আপোনাৰ প্ৰয়োজনীয় সময়ত সহায় কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিন্তু জীৱনসংগীৰ কিবা কথাও অৱশ্যে পাহৰিব পাৰে, গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। আজি দিনটো খুব আনন্দদায়ক আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। গতিকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক আনন্দিত হৈ থকা দেখা যাব। আজি যি কাম কৰিব আপোনাৰ পক্ষে আপোনাৰ কামবোৰ হোৱা দেখা যাব। গতিকে আপুনি ভবামতেই কামবোৰ সুকলমে হৈ পৰিব। আজি কোনোবা ব্যক্তিয়ে প্ৰশংসাও কৰিব পাৰে। হয়তো আপোনাৰ অনুপস্থিতিটো কোনোবা ব্যক্তিয়ে আজি আপোনাৰ প্ৰশংসা কৰিব পাৰে, কিন্তু পেটৰ অকণমান সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। বিবাহিতসকলে আজি কোনোবা অনুভৱী ব্যক্তিক লগ পাব পাৰে। অৱশ্যে বিদ্যা তেওঁলোকৰ আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। শিক্ষা দীক্ষাৰ ফালৰ পৰা যথেষ্ট শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুনকৈ কৰ্ম প্ৰাপ্তিৰো যোগ দেখা গৈছে। গতিকে হয়তো হঠাৎ কিবা নতুন কৰ্ম লাভ কৰিব পাৰে। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব আজি হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ধৈৰ্য কমিব পাৰে। আজি হয়তো কিবা কাম যদি আপোনাৰ সোনকালে নহয়, নতুবা অকণমান কিবা কামত যদি খেলি মেলি হয় তেতিয়াহ'লে ধৈৰ্য একেবাৰে কম হোৱা দেখা যাব। ইয়াৰ বাহিৰে আজি তেওঁলোকৰ নতুন নতুন ইচ্ছা মনলৈ আহিব, নতুন নতুন আশাৰ আজি ৰেঙনি মনলৈ অহা দেখা যাব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। হয়তো ক'ৰবাত
ফুৰিব যোৱা, চিনেমা চাব যোৱা, নিজৰ বাবে সাজ পোছাক ক্ৰয় কৰা, এনেধৰণৰ ক্ষেত্ৰত আজি খৰচ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কিবা প্ৰয়োজনীয়তা আপুনি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে মনৰ কথা শ্বেয়াৰ কৰাও দেখা যাব। কিন্তু নতুন পৰিকল্পনাই আজি আপোনাৰ চিন্তাধাৰাসমূহ অকণমান সলনি কৰিব পাৰে। বিগত দিনত কৰি অহা কামবোৰৰ পৰা অকণমান সলনি কৰি তেওঁলোকে নতুন কাম আজি কৰিব বিচাৰিব পাৰে। আজি কোনোবা প্ৰিয় বন্ধু আপোনাৰ ঘৰলৈ আগমনো হ'ব পাৰে। ইয়াৰ বাহিৰে যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকিব। তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা হয়তো আপুনি ভবাতকৈ অকণমান বাঢ়িব পাৰে যদি সেই অভ্যাস আছে। কিন্তু আজিৰ দিনটোত বিশেষ কিবা শুভ সংবাদ পোৱাৰো সম্ভাৱনা দেখা গৈছে। হঠাৎ কিবা ভাল খবৰ পাব পাৰে। ব্যক্তিগত গোপনীয় কথা আজি পৰালৈ আনক নক'ব। আনক ক'লে আপোনাৰ হয়তো কোনোবাই সুবিধাও ল'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি পুৰণা কাম বনবোৰৰ আপুনি প্ৰশংসা লাভ কৰিব। যদি পুৰণা কিবা কাম বন কৰি আহিছিল, সেই কামৰ আজি প্ৰশংসা লাভৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ বাহিৰে অন্য সকলো দিশত খুব সুন্দৰভাৱে পাৰ হ'ব। আজি অৱশ্যে বিদ্যাত কমকৈ মন বহিব পাৰে। অন্য সকলো দিশত শুভ সংখ্যা থাকিব আজিৰ বাবে ৩ আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰাৰ ইচ্ছা যাব। লগতে আজি আনৰ সহায় প্ৰাপ্তিৰ সম্ভাৱনা কোনোবা সময়ত দেখা গৈছে। আজি যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাসমূহ আপুনি ভবামতেই হ'ব। গতিকে অকণমান পলম হ'ব পাৰে, কিন্তু আপোনাৰ কাম বনবোৰ সুকলমে হ'ব। হঠাৎ দায়িত্ব আজি বাঢ়িব পাৰে। হঠাৎ হয়তো কিবা দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আনৰ বিষয়ে বেছিকৈ চিন্তা কৰা দেখা যাব, যাৰ বাবে হয়তো নিজৰ সিমান চিন্তা নকৰি আনৰ কাম বনবোৰ কৰিব বিচৰাও দেখা যাব। প্ৰিয়জনে অকণমান আপত্তি নতুবা হয়তো প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকল আজি খুব দায়িত্বশীল হৈ পৰা দেখা যাব। গতিকে যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰিব বিচৰা দেখা যাব। ঘৰত সৰু সুৰা প্ৰগ্ৰেম আজি চলি থাকিব পাৰে। আজি জীৱনসংগীয়েও হয়তো কিবা সুবিধা লাভ কৰিব পাৰে। আপোনাৰ ভাগ্যৰ সহায়ত জীৱনসংগীয়ে কিবা সুবিধা লাভ কৰিব পাৰে। বিদ্যাত অকণমান এওঁলোকৰ আনৰ কথা মতে হয়তো পঢ়িবলগীয়া হ'ব পাৰে বিদ্যাৰ্থীসকলে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব আজি। কিন্তু এওঁলোকে মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে যদি কিবা কথা ভাবি আছিল, সেই ভাবি থকা কথাবোৰ আপোনাৰ সোনকালে সিদ্ধি হ'ব আজি। কিন্তু এওঁলোকৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত উন্নতি হ'ব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি স্বাস্থ্যত সবলতা আহিব। আজি অৱশ্যে কিবা কথাই কাৰোবাৰ সৈতে অকণমান সৰু মতবিৰোধ কৰিব পাৰে। গতিকে অকণমান নিজক নিয়ন্ত্ৰণ ৰাখিব। ধন খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব আজি। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পিতৃ মাতৃক খুব গুৰুত্ব আৰু যত্ন ৰখা দেখা যাব। আজি বন্ধুৱে আপোনাক কোনোবা সময়ত হয়তো সহায়ৰ হাত আগবঢ়াব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধি পাব। লগতে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই ক্ষেত্ৰত তেওঁলোকে খৰচো অকণমান আজি কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা আজি ব্যৱসায়ত ভাল উপদেশ লাভ কৰিব। লগতে প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। লগতে প্ৰেমত আজি ভাল খবৰ লাভ কৰিব পাৰে। কিন্তু জীৱনসংগীৰ আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপোনাৰ জীৱনসংগীৰ পিনে কিছু আকৰ্ষিত হৈ পৰাও দেখা যাব আপোনাক। লগতে আজি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে কিবা হয়তো ভাল সামগ্ৰী লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব আৰু আজি আপোনাৰ দায়িত্ব বাঢ়িব। কিবা হয়তো দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি যি কাম ভাল পাব সেই কামবোৰহে তেওঁলোকে কৰা দেখা যাব। পচন্দ নোহোৱা কামত তেওঁলোকে হয়তো আগবাঢ়িব নিবিচাৰিব পাৰে। সেই তেনেধৰণৰ কামবোৰ কৰাৰ ইচ্ছা নাথাকিব পাৰে। বাকী বিদ্যাটো এওঁলোকৰ বাবে আজি অতি শুভ, কিয়নো শিক্ষা তেওঁলোকৰ আজি কিছু নতুনত্বৰ যুগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু
শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব, লগতে এওঁলোকৰ বিবাহৰ প্ৰস্তাৱ হয়তো ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো আজি অতি উত্তম দিন। আজি এই ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধন লাভ কৰিব, গতিকে ধনৰ আগমনৰ সম্ভাৱনা হাতলৈ দেখা গৈছে। পুৰণা চিনাকি ব্যক্তিৰ সৈতে হয়তো আপোনাৰ যোগাযোগ হ'ব পাৰে। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ হোৱা দেখা যাব। আজি দিনটো আপোনাৰ বাবে খুব লাভপ্ৰদায়ক। যি কাম কৰিব সেই কামবোৰ আপোনাৰ সোনকালে হৈ উঠিব, গতিকে কামত অগ্ৰগতিৰ যোগ দেখা গৈছে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ হয়তো ঘৰত সম্পত্তিৰো আগমন হ'ব পাৰে, কিবা নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। আজি প্ৰয়োজনীয় কামহে তেওঁলোকে কৰা দেখা যাব। বৰ বিশেষ যি কাম প্ৰয়োজনীয় নহয় তেনে কামত তেওঁলোকে হাত দিয়া দেখা নাযায়। যি কাম কৰিবলগীয়া তেনে কামহে কৰা দেখা যাব। নতুন চিন্তা এওঁলোকৰ মনলৈ আজি আহিব পাৰে। বিশেষকৈ ধন উপাৰ্জন কৰাৰ নতুবা ধন ক'ৰ পৰা কেনেকৈ আহিব তেনেধৰণৰ চিন্তাও আজি মনত চলি থাকিব পাৰে। ভৱিষ্যত ক'ৰবাত যোৱাৰ হয়তো এওঁলোকে আজিৰ দিনটোত পৰিকল্পনা চলোৱা দেখা যাব। যাত্ৰাত আনন্দৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে যদি ক'ৰবাত যায় তেতিয়াহ'লে আপোনাৰ দিনটো আজি যথেষ্ট সুখময় আৰু আনন্দদায়কভাৱে পাৰ হ'ব। বাকী বিদ্যাত তেওঁলোকৰ অকণমান কমকৈ মন বহিব, তথাপি যিখিনি পঢ়া শুনা কৰিব অৱশ্যে সেইখিনি মনত ৰোৱাও দেখা যাব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজক আজি কিছু উৎসাহিত কৰাৰ চেষ্টা কৰা দেখা যাব। নিজক পজিটিভ ৰখাৰ খুব যত্ন আৰু চেষ্টা কৰা দেখা যাব। আজি ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ কোনোবা নহয় কোনোবা সময়ত আপুনি কম বেছি পৰিমাণে হ'লেও ধন লাভ কৰিব, বাকী মানসিক শান্তিও লাভ কৰিব। গতিকে বৰ বিশেষ আজি চিন্তাও আপোনাৰ মনত নাথাকে। কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে সম্বন্ধ আজি গঢ়ি উঠিব পাৰে। বহুদিন লগ নোপোৱা তেনে কোনো সম্বন্ধীয় ব্যক্তিৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে। আজি দিনটোত হঠাৎ হয়তো কিবা ভাল সুবিধাও আপুনি পাব পাৰে। আজি সকলো কাম শেষ কৰি এওঁলোকে নিজৰ কিবা প্ৰয়োজনীয় কাম কৰাও দেখা যাব। বিশেষকৈ মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলক। পচন্দ অনুসৰি কাম কৰা দেখা যাব, লগতে সৰুকালত যি কাম কৰি ভাল পাইছিল তেনেধৰণৰ কাম বন কৰাৰ ইচ্ছাও বাঢ়িব পাৰে। শিশুৰ দৰে স্বভাৱ, শিশুৰ দৰে কিছু আচৰণ আপোনাৰ ব্যক্তিত্বত আজি আহিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অতি উত্তম। উপহাৰৰ লেনদেন কৰাটো অতি আপোনাৰ সম্বন্ধৰ ফালৰ পৰা শুভদায়ক। লগতে কৰ্মত আনন্দ প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে যি কাম কৰিব সেই কাম খুব আনন্দ আৰু ফূৰ্তিৰে কৰা দেখা যাব। লগতে আজি সন্ধিয়া হয়তো কিবা বিশেষ পৰিকল্পনা কৰাৰ সম্ভাৱনা দেখা গৈছে। গতিকে সন্ধিয়া ক'ৰবাত যোৱা, ক'ৰবাত হয়তো বিশেষ কামত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ আজি নতুন বিষয়ত গুৰুত্ব বাঢ়িব। গতিকে নতুন নতুন বিষয়, নতুন নতুন কিতাপ পঢ়াৰ আগ্ৰহ অকণমান বাঢ়িব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত উন্নতি হ'ব। বিগত দিনত স্বাস্থ্য যদি দুৰ্বল হৈ আছিল আজি স্বাস্থ্যত সবলতা আহিব। লগতে যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ইনভেষ্ট কৰা ধনৰ পৰা আজি লাভালাভৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে। আজি ঘৰৰ হয়তো কিবা কাৰণবশতঃ আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। সৰু কথাই আজি মতভেদৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। ইয়াৰ উপৰিও আজি এই ৰাশি ব্যক্তিসকলে কম দিনৰ ভিতৰত হয়তো উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। গতিকে আজিৰ দিনটোৰ পৰাই আপুনি কিছু আভাস লাভ কৰিব। আজিৰ দিনটোৰ পৰাই আপোনাৰ দিনবোৰ কিছু শুভৰ পিনে গতি কৰিব। আজি সহকৰ্মীয়ে হয়তো অকণমান আপোনাক কৰ্মক্ষেত্ৰত সহায় নকৰিব পাৰে। গতিকে আপুনি নিজৰ কাম নিজে কৰিবলগীয়া হয়তো হ'ব পাৰে। এওঁলোকে কামৰ পৰা সোনকালে উভতি আহি ঘৰত মন পচন্দৰ কামতো কিছু ব্যস্ত থকা দেখা যাব। জীৱনসংগীৰ সৈতে এওঁলোকৰ সম্বন্ধত মধুৰতা আহিব।
লগতে যিকোনো কাম সোনকালে কৰাৰ ইচ্ছা বাঢ়িব, গতিকে ধৈৰ্য অকণমান মাজে সময়ে কমিব পাৰে। কিন্তু পৰিয়ালত যথেষ্ট সময় দিব পাৰিব। আজি পৰিয়ালতে দিনটোৰ বেছি সময় ঘৰতে পাৰ হ'ব। আজি সৰু সৰু কথাই মনত চঞ্চলতা আনিব পাৰে। পুৰণা দিনৰ কথাবোৰো হয়তো আপোনাৰ মনত আজি পৰিব পাৰে। বাকী বিদ্যা তেওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ উপদেশৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে। লগতে আজি মনত দুখ চিন্তাবোৰ দূৰ হ'ব। লগতে আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম বন সোনকালে শেষ কৰা দেখা যাব, গতিকে কৰ্মত আজি ক্ষিপ্ৰতা বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তাধাৰাসমূহো অকণমান সলনি হোৱা দেখা যাব। বিগত দিনত যি চিন্তা কৰি আছিল, আজি কিবা বেলেগ চিন্তা কৰা এওঁলোকে দেখা যাব। আপোনাৰ চিন্তাধাৰাসমূহ আজি কিছু ব্যাপক হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন হাতত বৰ বিশেষ নাথাকিব পাৰে, কিয়নো কিবা ক্ষেত্ৰত খৰচৰ মাত্ৰা বৃদ্ধি, আপোনাৰ হাতত বৰ বিশেষ ধন নাথাকিব। বন্ধুৱে হয়তো কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি কৰাই দিব পাৰে। লগতে পৰিয়ালতো আপোনাৰ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি সৰু সুৰা যাত্ৰা ভ্ৰমণ হ'ব পাৰে, বিশেষকৈ কোনো প্ৰিয় ব্যক্তিৰ সৈতে আপুনি ক'ৰবাত হয়তো যাবলগীয়া হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰতো আপুনি কিবা গোপন কাম কৰাৰ বাবে হয়তো প্ৰশংসা লাভ কৰিব পাৰে। লগতে আজৰি সময়ত তেওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব। যি কাম কৰি খুব ভাল পায় তেনেধৰণৰ কাম বনবোৰ তেওঁলোকে আজৰি সময়ত কৰা দেখা যাব। যদিও আপুনি সন্ধিয়াৰ সময়খিনি কিছু মধ্যম, কিয়নো আপোনাৰ বাবে সন্ধিয়া যদি ক'ৰবাত যোৱাৰ প্লেন বনাই থৈ দিছিল, সেই প্লেন হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বাকী আজি ধন সঞ্চয় কৰাৰ ইচ্ছা মনত আহিব। লগতে ঘৰুৱা কাম কাজ আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়াও হয়তো হ'ব পাৰে। দিনটোৰ বেছি সময় এওঁলোকে ঘৰতে পাৰ হ'ব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো অতি সুদৃঢ়, কিয়নো কোনোবা প্ৰিয় বন্ধুৱে আপোনাক প্ৰয়োজনীয় সময়ত হয়তো কিবা ভাল খবৰো দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পত্নীৰ পৰা সুখ লাভ কৰিব। পতি পত্নীৰ পৰা সুখ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাত অকণমান এওঁলোকে কষ্ট আজি কৰিব লাগিব। কষ্ট কৰিলেহে শিক্ষাত ভাল ফলাফল লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি মনে বিচৰা ধৰণৰ কাম বনবোৰত আগভাগ লোৱাহে দেখা যাব। যি কাম কৰি ভাল নাপায় তেনেধৰণৰ কামত তেওঁলোকে অকণমানো আগভাগ ল'ব বিচৰা দেখা নাযাব। আজি হয়তো প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে ক'ৰবাত বাহিৰতে দিনটোৰ বেছি সময় পাৰ কৰিব বিচাৰিব পাৰে। আজি সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগ দেখা গৈছে। আজি হাতৰ পৰা খৰচৰ মাত্ৰা অতি সহজতে বৃদ্ধি পাব। জীৱনসংগীৰ স্বাস্থ্যত যত্ন ৰখাটো ভাল হ'ব। লগতে আজি মন কিছু আনন্দিত হৈ থাকিব। বিভিন্ন কথাই এওঁলোকৰ মনত আনন্দ বৃদ্ধি কৰিব। কিবা খবৰ অহাৰো সম্ভাৱনা এওঁলোকৰ দিনটোৰ ভিতৰত দেখা গৈছে। লগতে নতুন নতুন চিন্তাধাৰাও আজি মনত চলি থাকিব পাৰে। যিকোনো নতুন কামে আপোনাক আজি মন আকৰ্ষিত কৰিব। ব্যস্তভাৱে অৱশ্যে দিনটো আপোনাৰ পাৰ হ'ব। বিভিন্ন কামত আপুনি কম বেছি পৰিমাণে হ'লে ব্যস্ত থাকিব লাগিব। আজৰি সময়ত তেওঁলোকে কিবা কিতাপ পঢ়িব হয়তো ইচ্ছা কৰিব পাৰে। বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ আজি ইচ্ছা মনত বৃদ্ধি পাব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও এওঁলোকৰ দেখা গৈছে। গতিকে ক'ৰবাৰ পৰা কোনোবা সময়ত হয়তো আপুনি নিমন্ত্ৰণ লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ কথাবোৰ প্ৰিয়জনৰ সৈতে আপুনি হয়তো শ্বেয়াৰ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ বেলেগ কোনো শুনিব লগা ব্যক্তি নাথাকিলেও প্ৰিয়জনক মনৰ কথা কোৱাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকৰ আজি সৰু ব্যক্তিয়েও আপোনাক হয়তো শিক্ষা দীক্ষাত কিবা সহায় কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলক কোনোবা বন্ধুৱে আজি প্ৰশংসা কৰিব। কিবা কাৰণবশতঃ আজি আনৰ পৰা, বিশেষকৈ প্ৰিয় বন্ধু নতুবা অন্য কোনো বন্ধুৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তিয়ে অৱশ্যে প্ৰয়োজনীয় সময়ত ছাপৰ্টো কৰিব।
আজি অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। হঠাৎ আপুনি নাভাবিলেও ক'ৰবাৰ পৰা হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। আজি মানসিক সুখ লাভ কৰিব। যদিও বিগত দিনত কিবা চিন্তা চলি আছিল, আজি সেই সকলো চিন্তা আপোনাৰ দূৰ হোৱা দেখা যাব। অতি সহজতে সকলোকে বিশ্বাস কৰি লোৱাও দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলে। আজি দিনটোত আজৰি সময়ৰ সদুপয়োগ হ'ব, কিয়নো আজৰি সময়তো এওঁলোকে কিবা কথা শিকিব বিচৰা দেখা যাব। কিবা কামত আজি আজৰি সময়খিনি এওঁলোকে ব্যস্ত থকা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ হয়তো কিবা নতুন কাপোৰ কানি কোনোবাই দিব পাৰে, নতুবা আপুনিও হয়তো নিজেই নতুন কাপোৰ কানি ক্ৰয় কৰাৰ ইচ্ছা মনলৈ আনিব পাৰে। বাকী বিদ্যা তেওঁলোকৰ অকণমান হয়তো ঘৰৰ পৰা বাহিৰত গ'লেহে পঢ়া শুনাত মন বহিব, ঘৰত থাকিলে হয়তো পঢ়াত সিমান মনোযোগ দিব নোৱাৰিবও পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰূপালী। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি পিতৃ মাতৃৰ সহায়ৰ জৰিয়তে আপোনাৰ আৰ্থিক হয়তো লাভালাভ হ'ব পাৰে। আজি পৰিয়ালত কোনোবা নতুন আলহীৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা গৈছে। লগতে আজি পৰিয়ালত হয়তো নতুন সম্পত্তিৰো আগমন হ'ব পাৰে। কিন্তু প্ৰেমত কিছু মতলীয়া হৈ থকা দেখা যাব। গতিকে যাৰ বাবে পঢ়া শুনাৰ পৰা গুৰুত্ব এওঁলোকৰ কমিব আৰু পঢ়াৰ পৰা এওঁলোকে প্ৰেমৰ দিশে গুৰুত্ব বেছি দিয়া দেখা যাব। আজি আশা আকাংক্ষাসমূহে এওঁলোকৰ বৃদ্ধি পাব। গতিকে মনত নতুন নতুন আশাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰে আজি আপুনি কিবা দায়িত্ব ল'বলগীয়া হ'ব পাৰে, বিশেষকৈ ঘৰৰ নতুবা আপুনি নিজৰ ব্যক্তিগত দায়িত্ব অকণমান আপোনাৰ বাঢ়িব। কিন্তু কিবা কৰিবলগীয়া কাম হয়তো এওঁলোকৰ অকণমান ৰৈ যাব পাৰে আৰু নকৰিবলগীয়া কামত ব্যস্ত থকাৰ বাবে কৰিবলগীয়া কামবোৰত অকণমান পিছ পৰি ৰ'ব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ অৱশ্যে খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজি গৃহ নিৰ্মাণ, ঘৰত মেৰামতি নতুবা ঘৰৰ চাফ চিকুণ এনেধৰণৰ ক্ষেত্ৰত আপুনি ব্যস্ত থাকিবলগীয়াও হ'ব পাৰে। বিশেষকৈ ঘৰৰ কিবা কাম বনত হয়তো আজি সহায় কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা প্ৰিয় বন্ধু নতুবা পৰিয়ালৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ ভ্ৰমণ যাত্ৰা হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটোৰ সন্ধিয়া খৰচৰ মাত্ৰা অকণমান বাঢ়িব। বাকী সকলো দিশত শুভ। বিশেষকৈ বিদ্যা তেওঁলোকৰ আজি নিজৰ মতে জ্ঞান অৰ্জন কৰিব পাৰিব। ভবামতে শিক্ষাত আপুনি আগবাঢ়ি যাব পাৰিব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি গোটেই দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে ঘৰৰ কোনোবা সদস্যৰ পৰা যদি ধন লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে। আজি লক্ষ্য কৰিলে আপোনাৰ অৱশ্যে দিনটো সকলো দিশৰ পৰা শুভ। বিশেষকৈ এই ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি বিশেষ লাভালাভ হ'ব পাৰে। কিন্তু যিসকল ব্যক্তিক খুব বিশ্বাস কৰে সেই ব্যক্তি হয়তো আপোনাৰ কিবা বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে অতি সহজতে বিশ্বাস কৰি নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা কিছু দেখা গৈছে। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ মনত নতুন নতুন কথা জনাৰ ইচ্ছা বাঢ়িব। গতিকে নতুন কথা জনা আৰু শিকাৰ আপোনাৰ ইচ্ছা বৃদ্ধি পাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা সৰু কথাই হয়তো কিবা মতভেদ দুয়োজনৰ মাজত কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এওঁলোকৰ আজি শিক্ষাত বিভিন্ন দিশৰ পৰা আপুনি কথা শিকিব পাৰিব, জানিব পাৰিব। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট শুভ বুলি ক'ব পাৰি দিনটো। কিন্তু আজি প্ৰেমৰ কথা যাতে আনক জানিব নিদিয়ে, আনক জানিব দিলে হয়তো কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে প্ৰেমত খেলি মেলি লগোৱাৰ চেষ্টাও কৰিব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ অনুপস্থিতিটো প্ৰশংসা কৰিব পাৰে। গতিকে কোনোবাই প্ৰশংসা কৰাৰ সম্ভাৱনা দেখা গৈছে। নিজৰ এওঁলোকে আশা আৰু নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব আজি চেষ্টা কৰা দেখা যাব। গতিকে যি কৰি ভাল পায়, যি পিন্ধি ভাল পায় তেনেধৰণৰ সাজ পোছাকো হয়তো এওঁলোকৰ ক্ৰয় কৰাৰ ইচ্ছা যাব পাৰে। গতিকে লক্ষ্য কৰিলে সকলো দিশত আজিৰ দিনটো অতি সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু
শুভ ৰং হ'ব আজি গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।